চলিহাত আইছা দে দে কিতাপ বহিগিলা উলাই লৈছোন সবে নিজৰ নিজৰ আইছো বাইদেউ 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 মই আইছো এই পাতেলি তই দেখো দিনক দিনা মানটো দীঘল হৈহে যাই আছা ঐ তোক মাৰে দেউতাৰে ঘৰত একো খাবা লবা নেদেই নেকি বাইদেউ দেখো মোৰ নিচিনাই বাইদেউৱে ঘৰত একো নাখা নেকি হা তহঁতে মোৰ মুখে মুখে কথা কৈছা ৰ তহঁতৰ মুখে মুখে কথা কোৱা চুল উলাই আছো মই এই দেভেলি তহঁতক যে মই কেইটামান যুক্তাক্ষ দিছিলো ইটা তই কৈছোন বাল্টিং মানন্ত কৰি শুনো মোক পা হৈছো বাইদেউ হয় নেকি দেচোন পিছে তই মোক বাল্টি মানন্ত কৰি শুনো হব বাইদেউ মাজাকাৰে বা উল্টা উল্টিং ন হে কি হব ইহাতৰ লগত মোৰ মানে মাথা বেয়া কৰি দিব দেই এই গুলু তই মোক কৈছো ইটা কি কম বাইদেউ তই মোক দলং মানন্ত কৰি শুনোচোন পিছে আঠু ভাঙা দ লং লং দলং খালাওই ইহাতে মোক অত দিনৰ পে তহঁতক এহুপাহে শিকালো আৰু তহঁতে এহুপাহে শিকিলি কি হব মানে বাইদেউ আজি মই সোনকালে ঘৰত যাম কিয় মাতো কিয় আকৌ সোনকালে ঘৰত যা তই বাইদেউ আজি মোৰ ঘৰত ফুচ আছে দেচোন দে তহঁতক এইবাৰ মই অলপমান বুৰঞ্জীৰ কথা সুধিম পাতেলিৰ পে আৰম্ভ কৰো এই পাতেলি তই কৈছোন মমতাজৰ গিৰিয়েকৰ নাম কি আছিল কাৰ গিৰিয়েকৰ কি নাম কাৰ ঘৈণাকৰ কি নাম মই এইবিলাক গোললৈ ফুৰা হান পা নেকি বাইদেউহে জানা এইবিলাক কি যি প্ৰশ্ন সোধা মোক মূৰ্খগীতা মই তহঁতক এয়া বুৰঞ্জীৰ কথা সুধছো তহঁতক কাবাৰ তিৰি গিৰিয়েকৰ কথা সোধা নাই ইটা শুন মমতাজৰ গিৰিয়েকৰ নাম আছিল শাহজাহান মই চিনি পাওঁ বাইদেউ দেমনে বজাত চেণ্ডেলৰ দোকান দে কি হব মানে কিহৰ পাল্লাত পল্লু মই সৰু ছোৱালীৰ কি কাজিয়া কৰি থাকা এই তহঁতে কুকুৰ মেকুৰীৰ নিচিনাকে কিয় চুচ কৰি থাকা ঐ দেচোন দে এই গুলু তইতো বৰ ধুনীয়া গান গাবা জানা তই এটা মোক গান গাই শুনৌছো ফুলনিমাকে বাগিচা বাইদেউ হাগিচা ঐ গুলু কি গান গাইছ তই এগিলাক ফুলনি মানে বাগিচা তাতে বাইদেৱে হাগিছা মই ক'ত বাগিচা থাকবা গেল পাঁচশো মই এই চলিহা তহঁতে বহুত পাৰা দে মই গম পালো ইটা তহঁতে কোনাই কি পাৰা কচোন গান গাম বাইদেউ এই তহঁতেও শুনবি দে টেভেলিয়ে গান গাব পকালে তিন হাজিলো মৰমেৰে হাগিলো মুতি দিলে উঠি যাব বুলি ভবা নাছিলো এনে এদিন আহিব গৰু গছত উঠিব এনে এদিন আহিব ছাগলী দিমা পাৰিব বেছি বাইদেউ কি গান গাইছে ইহাতে মোৰ মান সন্মান চব খেদবই হেই বন্ধ কৰে গোহানি এগিলাক গান এই তহঁতক ইটা মই আকৌ এবাৰ জেনেৰেল নলেজত লাগি যাওঁ পাতেলি তই কৈছোন জনগণ মনৰ অধিটো কোনে ৰচনা কৰিছিল বাইদেউ ৰামচৰণ ভৰালী ৰামচৰণ ভৰালী হৈছিল তেওঁ নাগাৰা নামৰ সম্ৰাট জনগণ মনৰ অধিটো ৰচনা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে এইবিলাক কথা কমা নাপাই নহয় ভেলি এইবাৰ তই কৈছোন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ কি হয় বাইদেউ আমাৰ সবৰে মামা হয় বাইদেউ আৰু মামাই বোলা সব তিনি ইলাকতে 10,000 টকা দিব যা মই কিবা খাবা লাগি পাৰিম মামা মাইতাৱে পইচা তুলে গলে এই গৰু গাধা মখাৰ লগত মোৰ উপায় নাই এই চলিহাত শুন তেখেত হল আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতক মানুহে আদৰ আৰু মৰমতে মামা বুলি মাতে তেখেত আমাৰ মামা নহয় নহয় আৰু 10,000 টকাটো তহঁতক কিবা খাবা নেদেই সেইটো এটা নিজে স্বাৱলম্বী হবৰ কাৰণেহে দিব গম পাইছা নে নাই হয় বাইদেউ হয় ঘৰত যাওঁতো কৈ মোক শাস্তি কৰি থাকে বিৰাট এইটো তাৰমানে পঢ়া শুনা ধান্দা নাই সেইকাৰণে তই কণিকা জীয়াকক লৈ আহা যা যা কিন্তু কালি মুখাস্ত কৰি আহিবি ABC ফলাখান ভালকে আৰু এটা চলিহা তহঁতেও ঘৰত যাব পাৰা হলি দে আৰু শুন আহা কালি তহঁতে মই পঢ়িবা দিয়াখিনি ভালকে পঢ়ি আহিবি নহলি কিন্তু কুবাম চবকে আৰু গুলু
ভাল উঠা ভোজকাই ফুললি নহয়েই পঢ়িবা লাগবো তেতিয়াহে মাষ্টৰ হবা পাৰবি হ'ব বাইদেউ দে পিছে তহঁত এতিয়া ঘৰত যা ইয়ে ছুটি গুড